এয়া এবছৰীয়া উপলক্ষে দেখা বেয়া পোৱা নেকি? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এই ভিডিঅ'টো বহুত মানুহৰ সহায় হোৱাকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। কিয়নো আমাৰ ঢকুৱাখানাৰ বাসুদেৱ থান আৰু আমাৰ ওচৰৰে ধেমাজি ডিষ্ট্ৰিক্টৰ হাবুঙলৈ বহুত মানুহ আহে ফুৰিবৰ কাৰণে। এই হেতুকে মই এতিয়া যোনটো জেগাত উপস্থিত আছোঁ, ইয়াতে মানে ধাবা এখন আছে। এই ধাবাখনৰ আগফালেই মই উপস্থিত আছোঁ। ধাবাখনৰ এবছৰ কমপ্লিট হ'ল। এই হেতুকে কিছুমান নিয়ম কৰিবলৈ লৈছে আৰু যোনসকল লোক মানে বাসুদেৱ থানলৈ আহে বা আপোনাৰ হাবুঙলৈ আহে আৰু মাজুলীলৈও বহুত মানুহ যায়, তেওঁলোকৰ সুবিধা হোৱাকৈ মেইন ৰাস্তাৰ কাষতে ঢকুৱাখানাৰ বাটমাৰি মানে ৰাস্তাৰ কাষতে এই ধাবাখন স্থাপন কৰা হৈছে। সেই হেতুকে আপোনালোকৰ সুবিধা হোৱাকৈ মই আপোনালোকক জনালোঁ খবৰটো। যিহেতু এই কথাটো বহুতে নাজানে ইয়াতে যে ধাবা এখন আছে, বহুতে গমো পায় আৰু বহুতে গম নাপায়ো। সেই হেতুকে আপোনালোকক এবাৰ লোকেশ্যনটো দেখাই দিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এই ঘিলামৰা দিশৰ পৰা আহিলে, ঘিলামৰ দিশৰ পৰা আহি এনেকৈ আপোনালোকে লেফ্ট চাইডে এই ধাবাখন দেখিবলৈ পাব। এয়া ভোগজৰা নামটো লিখা আছে। তাৰপিছত এইপিনে গ'লে ডাইৰেক্ট প্ৰপাৰ ঢকুৱাখানা টাউন পাব। হয়নে বাইদেউ? হয়। ৰাস্তাৰ কাষতে এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ প্লেচত এখন ধাবা স্থাপন কৰা হৈছে। মানে ইয়াতে আপোনালোকে সুন্দৰকৈ গাড়ী পাৰ্কিং কৰিবলৈ সুবিধা আছে, গাড়ী বাইক সুন্দৰকৈ পাৰ্কিং কৰিব পৰা জেগা আছে আৰু ঠাণ্ডা প্লেচটো। কি ক'ব আজিৰ দিনটোত? হয়, মই প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। হয়, আমাৰ এইখন হৈছে এখন ফেমিলি ৰেষ্টুৰেণ্ট, ভোগজৰা হোটেল এণ্ড ৰেষ্টুৰেণ্ট। এইখন আমাৰ ঘিলামৰাটো ঢকুৱাখানা ৰোডত আছে। প্ৰপাৰ আমাৰ PS ঘিলামৰাই হয়। আজি সৌভাগ্যৰ কথা, আজি আমাৰ এই ভোগজৰাই এবছৰ গৰকিলে। 2023 চনৰ যোৱা ছেপ্টেম্বৰৰ 6 তাৰিখতে যোৱাবাৰ আমাৰ অপেনিং হৈছিলে। আজি সম্পূৰ্ণ এবছৰ হৈছে আৰু আমি সুখী, আনন্দিত। গ্ৰাহকসকলৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ, ভাল সঁহাৰি পাইছোঁ, ভাল ৰেছপন্স পাইছোঁ। সেইকাৰণে ভাল লাগিছে আমাৰো যে আৰু আমিও গ্ৰাহকে বিচৰা ধৰণে সকলো ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰিব পৰাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিছোঁ। তাৰ ভিতৰতো হয়তো কিবা কিবি হয়তো কেতিয়াবা কিছুমান বিজুতি থাকি যাব পাৰে, তাৰ কাৰণে আমি দুখিত। আৰু ক'ৰবাত কিবা চুটি বিচুটি থাকি গৈছে, সেইখিনি আপোনালোকে আমাক মানে ছাজেষ্ট কৰিব বুলি আমি আশাবাদী। আৰু সেয়ে সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আপোনালোকে আমাৰ ভোগজৰাক আশীৰ্বাদ কৰিব, ভোগজৰাই যাতে আপোনালোকৰ আশীৰ্বাদত আৰু আগুৱাই যাব পাৰে, আমি ইয়াকে আশা কৰোঁ। হয়, এতিয়া বলক আমি ভিতৰলৈ যাওঁ। এয়া ৱেলকাম ডোখৰ অলপমান আপোনালোকক দেখাই দিছোঁ। সোমাই অহা ডোখৰ সুন্দৰকৈ বনাইছে, মানে চাওক। জাষ্ট মই এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰৰ ভাগটো অলপমান আপোনালোকক দেখাই দিছোঁ। সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত, চাওক থলুৱা বাঁহ ব্যৱহাৰ কৰা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে এটা মানে থলুৱা লুক পাব ইয়াত আহিলে মানে। ভণ্টি, অনুভৱ কেনেকুৱা আজিৰ দিনটো? ভালেই ন? তাৰপিছত এবছৰ হ'ল ন আজি? ঠিকে আছে, নামটো জনাই দিবা। তাৰপিছত তুমি ইয়াত এনেই খানা খাইছা নাই? খাইছা ন? কেনেকুৱা পোৱা? টেষ্টি আছে নে খানা? বঢ়িয়া। এয়া এবছৰীয়া উপলক্ষে কেক কাটিব লৈছে। এয়া আমাৰ মালিকৰ ল'ৰা। যোৱা, তুমি কেক নোখোৱা নেকি? কেক খাই বেয়া পোৱা নেকি? আমি এতিয়া অলপমান কিবা কিবি খাই লওঁ। কেক দিছে আৰু কিবি দিছে, খাই লওঁ। আপোনালোক ফেমিলি নেকি? ফেমিলি ন? বঢ়িয়া। এই ৰেষ্টুৰেণ্টখনতে বৰ্তা এজনক লগ পাইছোঁ। বৰ্তা মানে ইয়ালৈ আহিয়ে থাকে মাজে সময়ে, চাহ খাবৰ কাৰণে মাজে মাজে আহি থকা হয়। মানে তাতে বৰ্তাহঁতৰ ঘৰৰ ওচৰতে ৰেষ্টুৰেণ্টখন আছে। তাৰপিছত আপুনিতো মাজে সময়ে আহিয়ে থাকে কিবা কিবি খাবৰ কাৰণে। কেনেকুৱা খানা কেনেকুৱা পায়? ভালেই পায়। ঠাইডোখৰ আকৌ এবাৰ আপোনালোকক ভালদৰে দেখাই দিছোঁ। এয়া দেখিছে আপোনালোকে, এইপিনে আপোনাৰ উত্তৰ লখিমপুৰ ছাইডৰ পৰা আহি এই ছাইডটো পায়। উত্তৰ লখিমপুৰৰ পৰা আহি আপোনালোকে ঘিলামৰ পাব। ঘিলামৰৰ ওচৰতে আছে। এই ঘিলামৰৰ পৰা আহি জাষ্ট অলপ আহি আপোনালোকে এই প্লেচটো দেখিবলৈ পাব। এই আপোনালোকে দেখিবলৈ পাইছে প্লেচটো, সেইটো প্লেচটো। তাৰপিছত ইয়াৰ পৰা অলপ আগলৈ গ'লে, অলপ গৈ থাকিলে প্ৰপাৰ ঢকুৱাখানা টাউন পাব আপোনালোকে।
তাৰপাছত এতিয়া আমাক এইটো কি দিছে চাউ দিছে বঢ়িয়া আছে কিন্তু নুডলছৰ কোৱালিটি সেইটো ভাল আছে আৰু প্লাছ মানে বেছি মা মছলাও নাই বঢ়িয়া আছে তাৰপিছত এই ধাবাখনৰ ওনাৰ দাদাজনক মানে লগ পাই দিছো ফাৰ্ষ্ট টাইম মই বৌৰ লগত কথা পাতিলো তাৰপিছত ইয়াৰ দাদাকো অলপমান চিনাকি কৰাই দিছো দাদা আপোনাৰ গুড নেমটো জনাই দিব মোৰ নাম সঞ্জীৱ শইকীয়া তাৰপিছত পাপু হয় সকলোৱে পাপু বুলিয়ে চিনি পায় ওচৰৰ মানুহে প্ৰায়খিনি মানুহে পাপু বুলি চিনি পায় ন আজি আমাৰ এই ৰেষ্টুৰেণ্টৰ এবছৰ হৈছে হয় তাৰে কোনে কেনেকুৱা পাইছে ৰাইজে জনাইছে আপোনালোকেও জনাওক লগতে কাৰ ৱাছ আছে হয় আপোনালোকে খাবৰ টাইমত বহি ধুনীয়াকৈ কাৰখন গাড়ীখন ধুব পাৰিব যদি গাড়ী কাৰণ লং জাৰ্ণি কৰিলে গাড়ীটো লেতেৰা হয় ন প্ৰব্লেম হ'লে বেমাৰ ইয়াত বনাবও পাৰিব চব সুবিধা আছে মানে ইয়াতে গাড়ী কাম চলি আছে এয়া দেখিছে আপোনালোকে এই গাড়ী কাম চলি আছে এয়া চাওক এই নিশ্চিন্ত আপোনালোকৰ কাৰণে টেনচন নাই আৰু গাড়ী কিবা প্ৰব্লেম হৈছে কিবা হৈছে বুলি কথা নাই আপোনালোকে ইয়াত ধুনীয়াকৈ গাড়ী ৰখাব গাড়ী দেখাব তাৰপিছত লগতে ইয়াতে আপোনালোকে কি কি খাই সুন্দৰকৈ খাই বৈ উপভোগ কৰি যাব পাৰিব আৰু ইয়াতে যদি কোনোবাই যদি বাৰ্থডে চেলিব্ৰেশ্যন আৰু কিবা কিবি এনেকুৱা মানে চেলিব্ৰেশ্যন কৰিব বিচাৰে পৰা যাব নহয় ন যাব নিশ্চয় এই ৰেষ্টুৰেণ্টখনৰ মই ষ্টাফটো এবাৰ ভালদৰে দেখাই দিছোঁ এওঁলোকে সম্পূৰ্ণ সহযোগত থাকে তাৰপিছত নামকেইটা কৈ দিয়া তোমালোকৰ বিজয় সুৰজ মুৰ জুনমণি দাস ভাস্কৰ গগৈ এই চাৰিজন এতিয়া ষ্টাফত আছে ভৱিষ্যতলৈ আৰু মানুহ এড কৰিব এতিয়া চাৰিজনে ধুনীয়াকৈ সুন্দৰকৈ পৰিচালনা কৰি আছে তাৰপিছত কাষ্টমাৰৰ ফিডবেক কেনেকুৱা পাইছা ভাল ন বঢ়িয়া এইটোৱে লাগে ঠিক আছে তাৰপিছত বন্ধুসকল ভিডিঅ'টো থুলমূলকৈ বনাই থলোঁ আৰু আজিলৈ আহিছোঁ বাই বাই